আজি মুৰ্গীৰ তৰকাৰী বনাই আছে, ৰাতিপুৱা বনাই আছে। মই বোলো চাওঁ তৰকাৰী কেনেকৈ বনাইছে। প্ৰথমৰ পৰা নেদেখুৱা বহুত ভিডিঅ' আছে বনোৱা মুৰ্গীৰ মাংসৰ তৰকাৰী কেনেকৈ বনায়। আজি জাষ্ট আপোনালোকক তৰকাৰী শেষ হোৱা অৱস্থা, বনোৱা হোৱা অৱস্থা, তৰকাৰীটো কেনেকৈ বনালে কেনেকুৱা হ'ল দেখুৱাম। তাৰপিছত মই লাইফৰ ফাৰ্ষ্ট মোৰ ইউটিউব চেনেলত যিমান ভিডিঅ' আছে কেতিয়াও মই খোৱাটো দেখুওৱা নাই, আজি খোৱাটো দেখুৱাম। বলক যাওঁ, ভিডিঅ'টো চাওঁ। আজি মুৰ্গীৰ তৰকাৰী বনাই আছে। ৰাতিপুৱা মুৰ্গীৰ তৰকাৰী আলু দিব দিছোঁ মই, চৰ্বি বেছি আছিলে মুৰ্গীত। আজি খোৱাৰ ভিডিঅ' দেখুৱাম আপোনালোকক। তৰকাৰী হোৱা অৱস্থা চাওক। তৰকাৰী আৰু 2-3 মিনিটমান জাল দিব, তাৰপিছত নমাই দিব। নমোৱাৰ পিছত খোৱা ভিডিঅ' বনাম আজি, আপোনালোকক দেখুৱাম খাওঁতে কেনেকুৱা লাগে। মই বহুত ধৰণৰ ভিডিঅ' দিলোঁ, কোনো ভিডিঅ' নচলে মোৰ। খোৱা ভিডিঅ' বনাম আজি, লগত থাকক মোক। ধন্যবাদ। তো অকল আজি মুৰ্গীৰ মাংসৰে খাওঁ। খোৱা ভিডিঅ' মই দেখুওৱা নাই, আজি দেখুৱাম কেনেকৈ খাওঁ। এয়া মুৰ্গীৰ তৰকাৰী, লোকেল মুৰ্গী যোৱাকালি আনিছিলোঁ, যোৱা ৰাতি। কেনেকুৱা লাগে বাৰু জনাম আপোনালোকক। মই কেতিয়াও কেমেৰাৰ আগত তেনেকৈ ডাইৰেক্ট খোৱা নাই, আজি খাই আছোঁ। বহুত টেষ্টি। মুৰ্গীটো আছিলে লোকেল, প্ৰায় 1.5 কেজি 100-100 গ্ৰাম ওজনৰ। 1.5 কেজিতকৈ অলপ বেছি আছিলে। বহুত টেষ্টি হয়। আমাৰ নিজা আলু আছিলে খেতিৰ, আলু দিব দিলোঁ। মুৰ্গীটোত বেছি চৰ্বি আছিলে, ইমান চৰ্বি বেয়া আকৌ। বহুত টেষ্টি, অতুলনীয়, বুজাব নোৱাৰিম। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' নাচায় মই জানো। খোৱাৰ ভিডিঅ' এইটো প্ৰথম বনাই আছোঁ, তাৰপিছত হয়তো বেলেগ ভিডিঅ' বনাম। যদি এইটো চলে তেতিয়াহ'লে খোৱাৰ ভিডিঅ' দিম, নহ'লে বেলেগ ভিডিঅ'ই দিম। জোল অকণমান লৈ লওঁ। বহুত টেষ্টি, বুজাব নোৱাৰিম। আকৌ কল আহিছে, মোবাইল আহিছে, সি আনিব নালাগে। কিমান সময় গৈছে ৰেকৰ্ডিং? 2 মিনিট। বন্ধুসকল, আজিলৈ ইমানতেই শেষ কৰোঁ। ধন্যবাদ।